নমস্কাৰ স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্চল এটা বিতং খবৰ বহু উৎকণ্ঠা জল্পনা কল্পনাৰ অন্তত মঙ্গলবাৰে সামৰণি পৰিল ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ ভোট পৰ্ব আজি 4টা সমষ্টিত ভোট গ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে ইভিএমত বন্দী হ'ল 14টা সমষ্টিৰ প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য সন্ধিয়া ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পিছতে পৰ্যায়ক্ৰমে প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা ষ্ট্ৰং ৰুমলৈ ইভিএম লৈ ৰাওনা হ'ল পলিং আৰু প্ৰিজাইডিং বিষয়াসকল কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰতিখন জিলাৰ সদৰত থকা ষ্ট্ৰং ৰুমত অহা 4 জুনত ভোট গণনা হ'ব আৰু সেই ভোট গণনালৈকে ৰখা হ'ব ইভিএম হ'ব আমাৰ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাই ষ্ট্ৰং ৰুমৰ পৰা সামগ্ৰিক তথ্যখিনি জনাইছিল ষ্ট্ৰং ৰুমৰ সন্মুখৰ পৰা কেনেধৰণে ইভিএম সমূহ অনা হৈছিল কেনেধৰণৰ নিৰাপত্তা বেষ্টনী সেই প্ৰতিবেদন আগবঢ়াইছো নিশ্চয়কৈ আজি যেহেতু তৃতীয় তথা অন্তিম ভোট গ্ৰহণৰ দিন আছিল আৰু দেখা পোৱা গৈছে আজি 4টাকৈ সমষ্টিত যেহেতু আজি 4টা লোকসভা সমষ্টিত যেহেতু আজি ভোট গ্ৰহণ হৈছিল আৰু আজি গুৱাহাটী লোকসভা সমষ্টিৰ যি 5টা বিধানসভা সমষ্টি আছে সেই 5টা বিধানসভা সমষ্টি ইতিমধ্যে ভোট গ্ৰহণ প্ৰায় শেষ হ'ল আৰু যিসমূহ ইভিএম আচলতে সেই যিসকল প্ৰাৰ্থী আচলতে ভাগ্য তাত আজি বন্দী হৈছে আৰু সেই ইভিএমসমূহ এই মুহূৰ্তত মনিৰাম দেৱান টেট চেণ্টাৰত যি আচলতে ষ্ট্ৰং ৰুম বনোৱা হৈছে সেই ষ্ট্ৰং ৰুমলৈ ইতিমধ্যে আনি থকা হৈছে পুলিং বিষয়াসকলে এক নিৰাপত্তা বেষ্টনীৰ মাজত এনেধৰণে আচলতে ইভিএমসমূহ লৈ আহিছে আৰু দেখা পোৱা গৈছে যে 5টা বিধানসভা সমষ্টি দিছপুৰ নিউ গুৱাহাটী ডিমৰীয়া চেণ্ট্ৰেল গুৱাহাটী আৰু জালুকবাৰী এই পৃথকে আচলতে তেওঁলোকৰ প্ৰৱেশদ্বাৰবিলাক বনাই দিয়া হৈছে প্ৰত্যেকটো বিধানসভা সমষ্টিৰ বাবে আচলতে সেই যিসকল পুলিং বিষয়া প্ৰিজাইডিং বিষয়া আজি দিনৰ ভাগত তেওঁলোকে ভোট গ্ৰহণত তেওঁলোক যিহেতু ব্যস্ত হৈ আছিল গতিকে আৰক্ষী বিষয়াসকলে দেখা পোৱা গৈছে এই মুহূৰ্তত সকলো যিহেতু আজি পুৱাৰ ভাগত যথেষ্ট বৰষুণ হৈছিল বৰষুণৰ বাবে পুৱাৰ ভাগত বহু ভোটাৰ আচলতে ওলাই আহিব পৰা নাছিল বিয়লিৰ ভাগলৈ ভোটদানৰ হাৰ যথেষ্ট বৃদ্ধি পালে আৰু দেখা পোৱা গৈছে যে যেতিয়া বিয়লি ভাগলৈ যেতিয়া ভোটদানৰ সংখ্যা বেছি হ'ল গতিকে কিছু পলম হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়াত গতিকে এই মুহূৰ্তত সকলোখিনি আচলতে এই বিষয়াসকল আৰক্ষী বিষয়াসকল তেওঁলোকে নিজ দায়িত্ব পালন কৰি এই মুহূৰ্তত আহি উপস্থিত হৈছে মনিৰাম দেৱান টেট চেণ্টাৰত যি ষ্ট্ৰং ৰুম আচলতে সজা হৈছে তাত ইতিমধ্যে তেওঁলোকে আহি তেওঁলোকৰ ইভিএমসমূহ জমা দিছে ভাগে ভাগে আৰু দেখা পোৱা গৈছে যে যিহেতু 4 জুনত এই লোকসভা নিৰ্বাচনৰ ভোট গণনা আছে গতিকে প্ৰায় এমাহ ধৰি আচলতে এই যিসকল প্ৰাৰ্থী আজি নিৰ্বাচনত অৱতীৰ্ণ হ'ল তেওঁলোকে প্ৰায় এমাহ তেওঁলোকে আচলতে অধীৰ আগ্ৰহেৰে বাট চাব লাগিব ভোটাৰ ৰাইজে আচলতে কাক পচন্দ কৰিছে তেওঁলোকে সেই ইভিএমত তেওঁলোকৰ যিহেতু সেই পচন্দৰ যিসকল ভোটাৰক আচলতে ভোটাৰে সেই পচন্দৰ প্ৰাৰ্থী কোন প্ৰাৰ্থীক দিছে সেই সকলোখিনি জানিবলৈ আমি যিহেতু 4 জুনলৈকে যিহেতু বাট চাব লাগিব তাৰ বাবে ইয়াত যিহেতু ষ্ট্ৰং ৰুম সজা আছে চৌদিশে কেৱল নিৰাপত্তা বেষ্টনী গঢ়ি তোলা আছে যাতে ষ্ট্ৰং ৰুমৰ আশে পাশে কোনো ধৰণৰ লোক কোনো দুষ্কৃতিকাৰীয়ে যাতে ষ্ট্ৰং ৰুমৰ ওচৰত আহি কোনো ধৰণৰ আচলতে খেলিমেলি সৃষ্টি কৰিব নোৱাৰে বা কোনো ধৰণৰ যাতে বেমেজালি সৃষ্টি কৰিব তাৰ বাবে আচলতে সকলোখিনি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা আছে এই মুহূৰ্তত এয়া দেখিছে যে গাড়ী আচলতে এই মুহূৰ্তত শাৰী ৰখাই থোৱা হৈছে এইসমূহ গাড়ীতে আছে ইভিএমসমূহ লৈ অনা হৈছে বিভিন্ন স্থানৰ পৰা মহানগৰীৰ ডিমৰীয়া খেতিকে আদি কৰি প্ৰায় 2000তকৈ অধিক আচলতে ইভিএম মেচিন যিহেতু আছে গতিকে এই মুহূৰ্তত আৰক্ষী বিষয়া পুলিং বিষয়া প্ৰিজাইডিং বিষয়া সকলোৱে এখন বাহন যিহেতু তেওঁলোকৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছিল সেই বাহনসমূহতে তেওঁলোক আহিছে এয়া আছিল মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত থকা ষ্ট্ৰং ৰুমৰ সন্মুখৰ পৰা আমাৰ সাংবাদিকৰ প্ৰতিবেদন ইফালে গোৱালপাৰাৰ ষ্ট্ৰং ৰুমতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সমান্তৰালভাৱে যিসকল বিষয়া আছে তেওঁলোকে ইভিএমসমূহ লৈ যোৱাৰ বাবে যিখিনি সুৰক্ষামূলক ব্যৱস্থা তেওঁলোকৰ সৈতে থাকিব লাগে সেইখিনিও তেওঁলোকে লাভ কৰিছে ৰিংকু দাস আমাৰ গোৱালপাৰাৰ সাংবাদিক তেওঁৰ এক প্ৰতিবেদন আগবঢ়াইছে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ল আৰু এই মুহূৰ্তত মই উপস্থিত গোৱালপাৰা আয়ুক্তৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে এই ইভিএমসমূহ ইতিমধ্যে পলিং প্ৰিজাইডিং বিষয়াসকলে ইতিমধ্যে এই আয়ুক্তৰ কাৰ্যালয়ত লৈ আহিছে নিউজ 18 নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ গোৱালপাৰা চহৰত যি আয়ুক্তৰ কাৰ্যালয়ৰ পৰা দেখুৱাই আছোঁ আয়ুক্তৰ কাৰ্যালয়ত ইতিমধ্যে ইভিএমসমূহ এই আয়ুক্ত কাৰ্যালয়ত আজি ষ্ট্ৰং ৰুম এই আয়ুক্ত কাৰ্যালয়তে ইতিমধ্যে ষ্ট্ৰং ৰুম বনাইছে ষ্ট্ৰং ৰুমত ইতিমধ্যে যি ইভিএমসমূহ ৰখা হ'ব ক'ত পৰিছিল আপোনালোকৰ আমাৰ পৰিছিল 41 নম্বৰ মানে বাগাইটাৰী হাইস্কুল শান্তিপূৰ্ণভাৱে আমাৰ ভোটাৰ আছিল 731টা তাৰপিছত পল হৈছে 579টা
শান্তিপূৰ্ণভাৱে হৈ গৈছে অসুবিধা কিমানজন আপোনাৰ গ্ৰুপত কিমানজন আছে? 4জন আছে ঠিক আছে দাদা ক'ত কৰিছিল আপোনালোকৰ দেউলগুৰি LP স্কুল শান্তিপূৰ্ণভাৱে হৈছে শান্তিপূৰ্ণভাৱে হৈছে কিমান হ'ল আপোনালোকৰ 758 গোৱালপাৰা জিলাখনত প্ৰায় 910টা যি ভোটকেন্দ্ৰ আছে আৰু প্ৰতিটো ভোটকেন্দ্ৰৰ পৰা ইতিমধ্যে যি EVM-সমূহ গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ৰ যি ষ্ট্ৰং ৰুম এই ষ্ট্ৰং ৰুমত ইতিমধ্যে লৈ অনা হৈছে কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে দাদা ক'ত কৰিছিল আপোনালোকৰ কি আছিল চিধাবাৰী শান্তিপূৰ্ণভাৱে হৈছে বঢ়িয়া শান্তিপূৰ্ণভাৱে হৈছে দাদা কেনেকুৱা খুব ভাল লাগিছে ডিচিপ্লিন ভাল তাত ভাল লাগিছে কিমানজন আপোনালোকে হা কিমানজন গ্ৰুপ আছিল আপোনালোকৰ গ্ৰুপ কিমানজন আছিল আপোনালোকৰ দুটা গ্ৰুপ আছিলোঁ হয় শান্তিপূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে হৈছে দাদা কেনেকুৱা বহুত ভাল লাগিছে কিন্তু এনে পৰিশ্ৰম হয় বহুত খোৱা লোৱাৰ অলপ কষ্ট হয় যদিও মোটামুটি ধৰক আমাৰ যিখিনি কৰ্তব্য আমি মোটামুটি কৰি আহিছোঁ ভাল লাগিছে আৰু DC অফিচৰ মেইনটেইনখিনিও বঢ়িয়া লাগিছে তাৰ কাৰণে গোটেই প্ৰচেছটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা কি ক'ব দাদা মই ক'লোৱে লাগিছেতো ভালেই এনেতো মোৰ ফাৰ্ষ্ট টাইম তাতে এনে এটা মানে ভাল লাগিছে তাৰ মাজত আৰু আমাৰ যিটো PS আছিল এইটো ধুনীয়া খুব ভাল জেগা মানুহবিলাকৰ হেৰি ভাল পাইছোঁ পৰৱৰ্তী খবৰ বকুৰ শিংৰাত পথ দুৰ্ঘটনা EVM কঢ়িওৱা ট্ৰেভেলাৰৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ বাইক আৰোহী দুয়োজনৰ অৱস্থা অতি সংকটজনক দুয়োকে ততাতৈয়াকৈ বকু প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় GMCHলৈ বকুৰ নগৰবেৰাৰ পৰা EVM কঢ়িয়াই আনিছিল ট্ৰেভেলাৰখনে আঘাতপ্ৰাপ্ত বাইক আৰোহী মৃগাংক ৰাভা আৰু ভাৰ্গৱ ৰাভা দুয়োৰে ঘৰ বকুৰ হাঁহিমত ষ্টেচনৰ পৰা পুলিং শেষ কৰি পেলাই আমি আহি আছিলোঁ আমাৰ গাড়ীখন ঠিক চাইডতে আছে আমি লেফ্ট চাইডত ধুনীয়াকৈ আহি আছিলোঁ ফ্ৰণ্টৰ পৰা বাইক এখন তীব্ৰ গতিত দিছে বাইকখন আমি দেখা নাই আৰু আমাৰ ভাগৰো লাগিছে অলপমান মানে ৰেষ্ট কৰাৰ দৰে আহি আছিলোঁ অকস্মাত শব্দ পালোঁ মানে প্ৰকাণ্ড এটা শব্দ মানে যেনিবা বোম বাৰ্ষ্ট হোৱাৰ দৰে তাৰপিছত গম পালোঁ বাইকখনে খুন্দিয়াই দিলে আপোনালোকে ইলেকশ্যন ডিউটি আছিলে আমি আহিছিলোঁ মানে নগৰপেৰাৰ পৰা অলপ ভিতৰত কয় আমাৰ সেইখিনি কয় মানে 16-15 পূব নৈতৰ খোলা ৰিজাৰ্ভ LP স্কুল চেণ্টাৰৰ পৰা আহি আছিলোঁ আমি আহি থাকোঁতে হঠাতে এনেকুৱা হৈ গ'ল EVM-সমূহ গাড়ীতে আছিলে সেইবিলাক চব আছে আমাৰ মানুহখিনিৰ একো হোৱা নাই বাৰু মানে EVM বা মেটেৰিয়েলছখিনিৰ একো হোৱা নাই চবখিনি ঠিকে ঠাকে আছে কিন্তু বাইকৰ ল'ৰাকেইজনৰ কিবা এটা ইঞ্জিয়ৰ হৈছে সেইটো আমি গম পাইছোঁ মহানগৰীৰ বশিষ্ঠৰ গণেশনগৰ শিশু বিদ্যালয় ভোট কেন্দ্ৰত আজব ঘটনা কোনো অচিনাক্ত লোকে ভোটদান কৰিলে অনিমা চৌধুৰী নামৰ এগৰাকী মহিলাৰ নামত ফলত ভোট দিবলৈ আহি হাহাকাৰ লাগিল প্ৰকৃত ভোটাৰগৰাকীৰ মহিলাগৰাকীৰ অনুপস্থিতিত তেওঁৰ হৈ ভোটদান কৰা কাৰ্যক লৈ হতচকিত হ'ল সকলো পোলিং প্ৰিজাইডিং বিষয়াৰ হেমাহিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে দেখাত একে হোৱাৰ বাবে আন এগৰাকী মহিলাই ভোট দিবলৈ সমৰ্থ হ'ল বুলি উল্লেখ কৰা হৈছে কিন্তু এই বিষয়টোক লৈ স্বাভাৱিকতে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে এবাৰ তিতাবৰত আৰক্ষীৰ গাড়ী চালকৰ সুৰাপান কৰি উদ্ভণ্ডালি সুৰামত্ত চালকজনে মহতিয়ালে টেম্পোক এই দুৰ্ঘটনাত আৰক্ষীৰ গাড়ীত থকা দুজনকে ধৰি মুঠ 6জন লোক গুৰুতৰভাৱে আহত হয় আহত 6জনকে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত উত্তেজিত ৰাইজে উত্তম মধ্যম সোধাই সুৰামত্ত চালকজনক চেক বুজি পাছত ঘটনাস্থলীৰ পৰা পলায়ন কৰে সেই চালকজনে আপোনাৰ মোৰ নিজৰ মাইকী মানুহৰ লগত বাচ্চাটো লৈ আপোনাৰ মই চাইডৰ বজাৰ কৰি আছিলোঁ আহি থাকোঁতে মই নিজৰ ছাইডত থাকোঁতে তেওঁলোকে ৰং ছাইডত আহি কিনে মদ খাই আছিলে তেওঁ এলকহলিক হৈ আছিলে আহি পিনে মোক প্ৰচণ্ডভাৱে মানে খুন্দা মাৰি মোৰ বুকু মাথা মাইকী মানুহৰো দুখ পাইছে বহুত মানে আঘাত পাইছোঁ বাইক চুৰৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা নাগালেণ্ডৰ উহা জিলাৰ পৰা যোৰহাট আৰক্ষীয়ে মেৰাপানী আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিছে 3খন চুৰি বাইক উদ্ধাৰ হোৱা আটাইকেইখন ৰয়েল এনফিল্ড বুলেট বাইক আৰক্ষীয়ে বাইক চুৰি চক্ৰৰে জড়িতৰ অভিযোগত আটক কৰিছে 2জনকৈ লোকক ইয়াৰে এজন লোক নাগালেণ্ড আৰক্ষীত কৰ্মৰত খুদ নাগালেণ্ড আৰক্ষীৰ লোক বাইক চুৰৰ গেঙৰ সৈতে জড়িত থকা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ বিগত 2 মাহত যোৰহাটৰ পৰা চুৰি হৈছে 15খনতকৈ অধিক দুচকীয়া বাহন বাইক চুৰি কৰি নাগালেণ্ডত বিক্ৰী কৰিছিল চুৰৰ গেঙে
যোৰহাট পুলিবৰ আৰক্ষীৰ কাণ্ডক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পানীৰ মটৰ চুৰিৰ অভিযোগত পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুশ কুতুম নামৰ এজন যুৱকক। আদালতৰ পৰাই হেণ্ডকাফসহ পলায়ন কৰিছিল কুশ কুতুমে। দেওবাৰে প্ৰতিনিশা কুশৰ ঘৰতে গুলীয়াই গুৰুতৰভাৱে আহত কৰিছিল আৰক্ষীয়ে। বুকুত গুলীবিদ্ধ কুশ কুতুমক উন্নত চিকিৎসাৰ বাবে মঙলবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে। আৰক্ষীৰ জিম্মাৰ পৰা কুশ কুতুম পলাই অহাৰ বিষয়ে অৱগত নাছিল পৰিয়ালৰ লোক। ঘৰৰ পিছফালে অতি নৃশংসভাৱে গুলীচালনা কৰাৰ পিছত বুকুৰ ভিতৰলৈ আৰক্ষীয়ে আঙুলি ভৰাই দিয়াৰ অভিযোগ তুলিছে কুশ কুতুমৰ পৰিয়ালৰ লোকে। ঘটনাৰ উচিত তদন্ত বিচাৰি যোৰহাটৰ আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰিব বুলি জনাইছে কুশ কুতুমৰ পৰিয়ালৰ লোকে। কুশ কুতুমক আপোনাৰ মটৰ কেঁচা লৈ গৈছিলে, লৈ যোৱাৰ পিছত ডিটেইলছ আমাৰ উকিলকো ধৰিলোঁ দেওবাৰ দিনাখন। ধৰা মেলাৰ পিছতে 4-5টাৰ উকিলে ক'লে আমি নোৱাৰিম বোলে, কাইলৈ যে আপোনাৰ জেলৰ ভিতৰত যাব, ৰিলিজ দিব এনেকৈ ক'লে। আমি ঠিক আছে হ'ব। ধৰা মেলাৰ পিছত কোৱাৰ পিছত ক'লে ৰাতি কুশ কুতুমে ৰাতি বোলে 8টা বজাত পলাইছে। 8টা বজাত কেতিয়া নহয়, ৰাতি 12-1 বজাত পলাব পাৰে। তাৰপিছত ৰাতিপুৱা 3:40-50 মান হৈছে। হোৱাৰ মেলাৰ পিছতে আমি শুনিছোঁ পুলিচক, তাত টৰ্চটো দেখি গ'ল, তাক খেদা মাৰিলে, এটা গুলি মাৰিলে ফাৰ্ষ্টত। মাজত পথাৰ মাজত 2টা মাৰিছে, তাত পথাৰৰ মাজত পিছাই ধৰিলে। হোৱাৰ পিছত মোক কৈছে বোলে তাকো ধৰিলে নাই বোলে। মই কৈছোঁ আমাৰ বাইদেউ গাৰ্জেন, মই আছিলোঁ তেতিয়া, বোলে তাকো ধৰিলে, মই পুলিচৰ ঘৰত পলাই দিছোঁ। 4 তাৰিখে লৈ গ'ল থানাত, তাৰপিছত নি পেলাই 5 তাৰিখে ঘৰত গ'ল। তাৰপিছত পুলিচে গুলিয়াই আনিলে, ঘৰত নিলে, মাৰিলে নি পেলাই। তাৰপিছত থানাত আনি পেলাই আকৌ মাৰিছে বুলি বুকুত ধৰি, হেঁচা মাৰি মাৰিছে বোলে। গাড়ীটো পিটি আনিছে বোলে তাই। ডিব্ৰুগড় নিছে। থানাত গুলিয়াই গৈ তাৰ পথাৰখনত গুলি নি পেলাই দৌৰাই গুলিয়াই 3বাৰকৈ গুলিয়াইছে, ধাম ধুম পুতিছে। সিহঁতি গুলিয়াইছে তেজ যিমান উলিয়াইছে পুখুৰীত ধুৱাই পেলাই আনিছে। সিহঁতি গোটেই মানুহটোকে পুখুৰীত জুবুৰাই দিলে। জুবুৰাই দিয়াৰ পাছত আনিছে। বাইদেৱে কৈছে কেলৈ মাৰিছে তাক বোলে, আপোনালোকে বোলে পিষ্টল দেখিছ বোলে মনে মনে থাকক বোলে। সি নিছে ইমানকৈ মাৰিব নালাগে নহয়। ডিমা হাছাওৰ হাফলঙত 2গৰাকী যুৱতীক অপহৰণৰ চেষ্টা। ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে যুৱতীকেইগৰাকী। যুৱতী 2গৰাকীক গাড়ীত উঠাই লৈ যোৱাৰ চেষ্টা কৰোঁতে ৰাইজে ধৰা পেলাই ফিৰোজ উদ্দিন মজুমদাৰ নামৰ এজনৰ লগতে আৰু 2 সতীৰ্থক। ৰাইজে তিনিওকে আটক কৰি চমজাই দিয়ে আৰক্ষীক। অপহৰণৰ অভিযোগত হাফলং থানাত গোচৰ ৰুজু ফৰিজ উদ্দিনৰ লগতে 2 সতীৰ্থৰ বিৰুদ্ধে। 2কে কঠোৰ শাস্তিৰ দাবী স্থানীয় সংগঠনৰ। हम लोग का जो मुस्लिम समाज है और जेनेज ब्लू हिल सोसाइटी और जो वुमेंस ऑर्गेनाइजेशन, हम लोग सब एक साथ बैठ के हम लोग जेनेज का नेतृत्व में हम लोग आज में मिल के अभी हम लोग ये जो इंसिडेंस हुआ शनिवार को लास्ट, उसको हम लोग स्ट्रांगली कंडेम करता हम लोग का समाज का तरफ से। और सबसे अपील करता है कि जो घटना हुआ उसको ये नज़र से देखना है कि जो बदमाश होता है वो एक्चुअली पर्टिकुलर आदमी बदमाश होता है, उसमें कोई जात धर्म का कोई बात आप लोग उसको ऐसा नहीं सोचना है। अपील सबसे हम लोग भी करने मांगेगा, जो लोग भी आई के यहाँ में काम कर रहा है, बिजनेस कर रहा है, आप लोग समझना है कि यहाँ में आप लोग का ब्रेड एंड बटर है। यहाँ में आप लोग बैठ के खाना खा रहे हैं और यहाँ का जो आदमी लोग है, कोई भी कम्युनिटी हो, आप लोग को इतना दिल से वेलकम करके आप लोगों को यहाँ में सुविधा देता है काम करने का, बिजनेस करने का। इस समय अगर कोई आदमी ऐसा बदमाशी करता है तो ये वाकई में बहुत ख़राब बात है। हम लोग का समाज का तरफ से अभी रिसेंटली हम लोग भी जो कानून लेना है वो तो अपना स्टेप लेगा और जितना तक लेना है कानून को लेने दीजिए। तो हम सबसे रिक्वेस्ट है ये जो बात को कम्युनल तरफ से लेके नहीं जाना है। ৰাজ্যত সম্পন্ন হ'ল 3য় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। প্ৰতিকূল বতৰকো নেওচি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিল ৰাজ্যৰ লাখ লাখ ভোটাৰ। বহি নাথাকিল অখিতিপৰ আইতাৰ পৰা বিশেষভাৱে সক্ষম লোকসকলো। ওলাই আহিল চেলিব্ৰিটি, সাংসদ, বুদ্ধিজীৱীসকলো। ৰাজ্যত শেষ হ'ল নিৰ্বাচনী উৎসৱ। অন্ত পৰিল 3য় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। ধাৰণা কৰা ধৰণেই মঙলবাৰৰ দিনটো বতাহ বৰষুণে ধুৱাই নিলে ৰাজ্যৰ বিভিন্ন অঞ্চল। প্ৰতিকূল বতৰকো নেওচি ভোট দিবলৈ ওলাই আহিল 4 সমষ্টিৰ লাখ লাখ ভোটাৰ। এফালে বৰষুণ, ইফালে দেখা গৈছে বৰষুণৰ নেওচিও দেখা গৈছে এনেধৰণৰ যি ভোটদাতাসকলে এনেধৰণৰ যি ভোটদান শাৰী পাতি এনেধৰণৰ বৰষুণত তিতি এনেধৰণৰ হাতত ছাতি লৈ পেলাই শাৰী পাতি এনেধৰণৰ যি ভোটদান কৰা দেখিবলৈ পোৱা গৈছে।
এনেকুৱা ধৰণৰে বৰষুণ দি থকাৰ সময়ত ছাতি লৈ হ'লেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিল ভোটাৰ জনতা। তাৰ ফলত মানে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আনকি বহি নাথাকিল দিব্যাংগ অশীতিপৰ বৃদ্ধসকলো। বোকা পানী থাকিলেও এখুজি দুখুজিকৈ ভোট দিবলৈ আগবাঢ়ি আহিল বৰ্ষীয়ান ভোটাৰসকল। বেয়া বতৰে ভোটাৰৰ হাৰত সাংঘাতিক ধৰণে প্ৰভাৱ পেলাব বুলি শংকিত হৈ আছিল ৰাজনৈতিক নেতাসকল। পিছত ৰাইজৰ উৎসাহ দেখি আশ্বস্ত হ'ল নেতাসকল। প্ৰতিকূল বতৰৰ মাজতো আজি এতিয়ালৈকে ভোটদানৰ হাৰ কিন্তু খুব সুন্দৰ হৈ আছে। ৰাইজ ওলাই আহিছে, ইমান বতৰ বেয়া তথাপিও ওলাই আহিছে। আচলতে কি জানানে, এই হ'লগৈ গণতন্ত্ৰ উৎসৱ। ৰাইজে গম পাইছে যে আমি ভোটো দিব লাগিব আৰু আজিয়ে আমাৰ দিন, গতিকে উন্নয়নৰ স্বাৰ্থত ভোট দিছে। বেছি ৰ'দো নহয়, বৰষুণো বেছি নহয়, এনেকুৱা বতৰ ভোট দিবলৈ ভাল বুলি ক'লে বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মই ভাবোঁ যে এইটো আমাৰ এটা পৰম পবিত্ৰ আমাৰ ডিউটি যে আমি নাগৰিক হিচাপে যদি নাগৰিকৰ অধিকাৰৰ সম্পৰ্কে আমি সজাগ হয়। বৃদ্ধসকলে ওলাই আহিছে, গতিকে ডেকা ল'ৰা ছোৱালীবিলাকে ওলাই আহিব লাগে। বতৰ যেনেকুৱাই নহওক, ঘৰত বেমাৰ আজাৰ যিয়েই নহওক, সকলো ভোটাৰকে ভোট দিবলৈ পুৱাই আহ্বান জনালে ৰাজনৈতিক প্ৰাৰ্থীসকলে। আমি চব ওলাই আহিব লাগে, কোনো মানুহ ঘৰত বহিব নালাগে। বেমাৰ হওক আৰু কোনো অসুবিধা হওক, মানুহে গাড়ী লৈ, ভাড়া লৈ, ঠেলা লৈ, ৰিক্সা লৈ আহিব লাগে, আহি নিজৰ ভোটদানটো সাব্যস্ত কৰিব। নেতাৰ আহ্বান যেন ৰক্ষা কৰিলে এইসকল ভোটাৰেও। পত্নীৰ বিয়োগৰ পিছত ভোট দিবলৈ ওলাই আহিল এইজন পত্নীহাৰা ব্যক্তি। মই বৰ্তমান উপস্থিত আছোঁ আমিনগাঁও এটা ভোটগ্ৰহণ কেন্দ্ৰত আৰু দেখা গৈছে যে এগৰাকী লোক তেওঁলোকৰ আত্মীয় ঢুকাইছে, কিন্তু তথাপিও তেওঁ এনেদৰে এই সাজেৰে তেওঁলোকে তেওঁ ভোট দিবলৈ আহিছে। তেওঁৰ সৈতে পোনে পোনে কথা পাতিম। আপোনাৰ নাম কি দাদা? জাহিদা বাস্কৰ। ক'ত ঘৰ? এইয়া আমিনগাঁও। আপোনাৰ কোন ঢুকাইছে বাৰু? আমাৰ তিৰি। আপোনাৰ পৰিবাৰ ঢুকাইছে? তথাপি ভোটদানৰ বাবে বাক্সাৰ বাৰাপেটাত পিতৃবিয়োগৰ এদিন পিছত ভোট দিবলৈ ওলাই আহিল মৃতকৰ 5 পুত্ৰ। অৱশ্যে ইয়াৰ মাজতে ভোট দিবলৈ আহি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁয়ে ক'লে, কিন্তু এতিয়ালৈকে মই যোৱা দুটা নিৰ্বাচনত যিমান মানুহ অহা দেখিছিলোঁ, মানে ভিৰ হৈ থাকে ইয়াত। এইবাৰ কিন্তু এইখিনি সময়ত সেইটো মই দেখা নাই। নতুন ভোটাৰক ৰাজনৈতিক দলৰ দ্বাৰা প্ৰৰোচিত হৈ অথবা বিবেকহীন ভোট নিদিবলৈ আহ্বান জনালে ডক্টৰ গোহাঁয়ে। তেওঁ বিজেপিক দিয়ক, কংগ্ৰেছক দিয়ক, আপক দিয়ক, যাকে দিয়ে দিয়ক, কিন্তু ভাবি চিন্তি নিজৰ পচন্দ মতে দিছেনে নাই সেইটো ডাঙৰ। আনহাতে মুকলি মনেৰে আৰু সানন্দে ভোট দিবলৈ অহা বুলি ব্যক্ত কৰিলে নৱপ্ৰজন্মৰ ভোটাৰেও। আমাৰ জেনেৰেশ্যনটো আগৰ জেনেৰেশ্যনতকৈ বহুত ডিফাৰেণ্ট আৰু আমাৰ এক্সপেক্টেশ্যনবিলাকো বহুত ডিফাৰেণ্ট। নতুন প্ৰজন্মৰ ভোটাধিকাৰৰ প্ৰতি সচেতনতা গণতন্ত্ৰৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰিলে বিভিন্নজনে। এইটো দেখি বৰ ভাল লাগিছে। যুৱ প্ৰজন্মৰ মাজত সচেতনতা সাংঘাতিক ধৰণে বাঢ়িছে। তেওঁলোকে ভোটাধিকাৰ পোৱাৰ লগে লগে তেওঁলোকে যে ওলাই আহিছে নিজৰ এই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে, সেইটো বৰ শুভ লক্ষণ। গতিকে সেইটো খুব ভাল এটা ইংগিত বহন কৰে। গতিকে মই ভাবোঁ যে আজিৰ দিনটো অন্ততঃ ৰ'দতকৈ বতৰটো খুব ভাল। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰায় শান্তিপূৰ্ণ ভোটগ্ৰহণৰ মাজতে ঠায়ে ঠায়ে বিকল হোৱা ইভিএমৰ ফলত বিমূৰত পৰিল অৱশ্যে ভোটাৰ। গুৱাহাটী সমষ্টিৰ 2টা ভোটকেন্দ্ৰত বিকল হোৱা ইভিএমে জ্বলা কলা খোৱালে শ শ ভোটাৰক। আনহাতে গুৱাহাটীৰ ধুবুৰীকে ধৰি ভিন্ন ভোটকেন্দ্ৰত ঘটিল বিক্ষিপ্ত ঘটনা। ক'ৰবাত আকৌ বেয়া বতৰৰ বাবে মম জ্বলাই ভোটগ্ৰহণ কৰাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল। প্ৰতিকূল বতৰত ইভিএম বিকল, ভোটাৰৰ বন্দাপৰ। গুৱাহাটী সমষ্টিত 2টা ভোটকেন্দ্ৰত বিকল হোৱা ইভিএমে জ্বলা কলা খোৱালে শ শ ভোটাৰক। ভোটকেন্দ্ৰত ইভিএমৰ চিগাতাৰ জোৰা লগোৱাৰ চেষ্টা চলি থাকোঁতে ৰৈ থাকিব লগা হ'ল হুইল চেয়াৰত ভোট দিবলৈ অহা ভোটাৰ। গুৱাহাটী সমষ্টিৰ 53 নম্বৰ জালুকবাৰী ছোৱালী হাইস্কুলৰ দৃশ্য এয়া। 37 নম্বৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰত এঘণ্টা ধৰি বিকল ইভিএম সচল কৰাৰ চেষ্টা চলালে নিৰ্বাচনী বিষয়াই। আনফালে ৰৈ ৰৈ আমনি লাগিল বৃদ্ধ বৃদ্ধাৰ।
ধৈৰ্যৰ বান্ধ ছিঙি গ'ল শাৰী পাতি ৰৈ থকা পুৰুষ মহিলাৰ। প্ৰায় শতাধিক লোক এই লাইনত থিয় দি আছে। প্ৰতিকূল বতৰক নেওচি তেওঁলোকে ভোট দিবলৈ আহিছে, কিন্তু ইভিএম বিকল হোৱাৰ ফলত তেওঁলোকে যথেষ্ট বাধাৰ সন্মুখীন হৈছে। মানে আমি লক্ষ্য কৰিছোঁ যে প্ৰায় ঘণ্টা ঘণ্টা ধৰি মানুহবিলাকে লাইনত থিয় হৈ আছে। গুৱাহাটী সমষ্টিৰে 193 নম্বৰ মালৈবাৰী হাইস্কুল কেন্দ্ৰটো বিকল ইভিএমে বিবোধিত পেলালে নিৰ্বাচনী বিষয়াক। 1270 গৰাকী ভোটাৰ থকা ভোট কেন্দ্ৰটোত 2 ঘণ্টা ধৰি ৰৈ থাকিব লগা হ'ল বহু পুৰুষ মহিলা। আমাৰ মালাইবাৰী হাইস্কুল কেন্দ্ৰটোত এইটোত মানে বাৰে বাৰে আমাৰ ইভিএম মেচিন বেয়া হৈ থাকে। ইভিএম মেচিন বেয়া হোৱাত আমাৰ ৰাইজৰ বিৰাট অলয় আথনি হৈছে। এই বৰষুণ বতৰত জিকি বুৰি আহিও মানে ভোট দিয়াৰ কাৰণে একান্ত ইচ্ছা প্ৰকাশ কৰি আছে আৰু ৰাইজসকলৰ বৰ অসুবিধা হৈছে। ভোট দিবলৈ অহা অসুস্থ মহিলাক প্ৰিজাইডিং বিষয়াৰ দুৰ্ব্যৱহাৰৰ অভিযোগত 14 নম্বৰ উজান বজাৰ শিশু বিদ্যালয় ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। অবিনাশ কুমাৰ নামৰ নিৰ্বাচনী বিষয়াগৰাকীয়ে সামান্য কথাতে পত্নীক অভব্য আচৰণ কৰাৰ অভিযোগ স্বামী বসন্ত ডেকাৰ। নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ হুংকাৰ উজান বজাৰৰ নিবাসী বসন্ত ডেকাৰ। মোৰ পৰিবাৰৰ হাতখন ভঙা, প্লাষ্টাৰ কৰা আছে, তাৰোপৰি বিষ, গতিকে চহী কৰিব পৰা নাই। টিপ চহী দিলে, তেওঁ মোক কেৱল এটা কথাই সুধিছে নম্বৰ। মই ক'লোঁ তেনেতে প্ৰিজাইডিং অফিচাৰজনে মুখৰ পৰা অসমীয়া শব্দ এটা ওলোৱা নাই। সেইজনে ক'লে ইতনে দিন ভোট ডালতে হো কেইচব ডালতে হো পাতা নেই, সেই বুলি চোচা মাৰি আহিছে। ইমান বেয়া ব্যৱহাৰৰ বিষয়া প্ৰিজাইডিং বিষয়া আজি 40 বছৰে পোৱা নাই। ধুবুৰী লোকসভা সমষ্টিৰ মানকাচৰত ভোট নিদিওঁতেই হতাশতি লাগিল একাংশ ভোটাৰৰ। কঁঠালবাৰীৰ 158 নম্বৰ ভোট কেন্দ্ৰৰ সন্মুখত শাৰী পতাক লৈ সংঘাতৰ পৰিণতিত উত্তপ্ত হৈ পৰিল মানকাচৰ। আনফালে বিপিএফৰ সমৰ্থকক আটক কৰাক লৈ কোকৰাঝাৰ চহৰত সৃষ্টি হ'ল উত্তেজনাৰ। লোকজনক আটক কৰাৰ কাৰণ জানিবলৈ বহু পুৰুষ মহিলাই আবদ্ধ কৰাৰ চেষ্টা কৰিলে আৰক্ষীৰ গাড়ী। কোনোমতে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিলে কোকৰাঝাৰ চহৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ সমীপত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ। বিজনীৰ বাল্লিবাৰী প্ৰাথমিক বিদ্যালয়ত মহিলা ভোটাৰৰ অথন্তৰ। ভোট দিবলৈ আহি বিমুখ হ'ল চাহেবা বিবি নামৰ মহিলাগৰাকী। 203 নম্বৰ ভোট কেন্দ্ৰত আন কোনোৱে তেওঁৰ হৈ ভোট দিয়া বুলি নিৰ্বাচনী বিষয়াই জনোৱাৰ পাছতে হাঁহিবনে কান্দিব ধৰিব নোৱাৰিলে চাহেবাই। বলে বলে গুরুত্ব দিয়ে দিচ্ছে, আমি বলে কাহিনী আমি তো দেওয়া নাই গিয়ে কাহিনী দিচ্ছে বলে তোমার হয়েছে দেওয়া দিয়ে গেছে। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ 171 নম্বৰ মোহনপুৰ নয়াবাৰা প্ৰাথমিক বিদ্যালয়ত পুলিং এজেণ্টৰ অসুস্থতাৰ বাবে আধা ঘণ্টা ধৰি বন্ধ হৈ থাকিল ভোটগ্ৰহণ। হঠাৎ অসুস্থ হৈ পৰা দীপেন্দ্ৰ চন্দ্ৰ দাসক বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পাছত পুনৰ আৰম্ভ হ'ল ভোটগ্ৰহণ। বতৰৰ বিধি পথালি ইভিএম বিকল, পোহৰৰ অভাৱত মম জ্বলাই ভোটগ্ৰহণ কৰাব লগা পৰিস্থিতিৰ পাছতো হিলদল ভাঙি ভোটাৰে অংশ ললে গণতন্ত্ৰৰ উৎসৱৰ মহা আয়োজনত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা।
মৰ্যাদা সেই মৰ্যাদা প্ৰদান কৰিব নালাগে অনাগত সময়ত সংবিধান সংশোধন কৰি যদি এনে ব্যৱস্থা আহে সেয়া পৃথক বিষয় কিন্তু মুছলমানে সংৰক্ষণ পোৱাৰ বিষয়টো যথেষ্ট প্ৰাসংগিক হৈ আছে এই মুহূৰ্তত ভাৰতবৰ্ষৰ কিন্তু একাধিক ৰাজ্যত মুছলমানসকলক OBCৰ সাব কেটেগৰীত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁলোকক সংৰক্ষণ বিভিন্ন সময়ত চাকৰিত আৰু শিক্ষা খণ্ডত প্ৰদান কৰা হৈছে অনাগত সময়ত এই বিষয়টো কেনেদৰে আগবাঢ়ে সেয়া স্বাভাৱিকতে লক্ষণীয় হ'ব ইয়াৰ মাজতে আৰু এটা কথা ক'ব ওলাইছো OBCৰ সংৰক্ষণৰ ক্ষেত্ৰত কিন্তু আৰু এটা ব্যৱস্থা উচ্চতম ন্যায়ালয়ে ইন্দ্ৰ সাহানী গোচৰত কৰি থৈ গ'ল সেয়া হৈছে ক্ৰিমিলেয়াৰ যিসকল OBC সম্প্ৰদায়ৰ লোক ক্ৰিমিলেয়াৰ অন্তৰ্ভুক্ত হ'ব তেওঁলোকে কিন্তু সংৰক্ষণ নাপাব এতিয়া ক্ৰিমিলেয়াৰ কি বস্তু 2015 চনত ইয়াৰ সংজ্ঞা নিৰূপণ হ'ল যিগৰাকী OBC ব্যক্তিৰ অন্যান্য পিছপৰা শ্ৰেণীৰ ব্যক্তিৰ বছৰি ইনকাম 8 লাখ টকা বা তেওঁৰ যদি 1000 স্কোয়াৰ ফিটতকৈ সৰু ঘৰ আছে নতুবা তেওঁ যদি 5 একৰ ভূমিতকৈ কম ভূমিৰ মালিক তেতিয়া তেওঁ ক্ৰিমিলেয়াৰত অন্তৰ্ভুক্ত নহ'ব যদিহে তেওঁৰ 8 লাখ টকাতকৈ অধিক বছৰি আয় 1000 স্কোয়াৰ ফিটতকৈ ডাঙৰ ঘৰ বা 5 একৰ মাটিতকৈ বেছি মাটি আছে তেওঁ ক্ৰিমিলেয়াৰত অন্তৰ্ভুক্ত হ'ব তেওঁৰ সন্তানে OBCৰ যি মৰ্যাদা সা সুবিধা নাপাব আৰু যিসকল মুছলমান সম্প্ৰদায়ৰ লোক OBCৰ সাব কেটেগৰীত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ ক্ষেত্ৰতো একেটাই কথা প্ৰযোজ্য হ'ব প্ৰিয় দৰ্শক অনাগত সময়ত এই সংৰক্ষণৰ গোটেই প্ৰক্ৰিয়াটো কেনেদৰে আগবাঢ়ে সেয়া লক্ষণীয় হ'ব সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে পিছপৰা লোকসকলক লেভেল প্লেইং এটা ফিল্ড দিবলৈ তেওঁলোকো যাতে মূল খুঁটিৰ আন সম্প্ৰদায়ৰ লোকসকলৰ সৈতে সমানে ফেৰ মাৰি আগবাঢ়ি যাব পাৰে আৰু দেশত চাকৰিৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত সমতা এটা স্থাপন হয় প্ৰতিটো সম্প্ৰদায়ৰ লোকে যাতে সমভাৱে আগবাঢ়ি যাব পাৰে আৰু ইকুৱেল অপৰচুনিটি পায় সমানেই সুযোগ লাভ কৰে আগবাঢ়ি যাবলৈ সেই কাৰণে সংৰক্ষণৰ ব্যৱস্থা প্ৰথমতে 10 বছৰৰ কাৰণে সেই ব্যৱস্থা কৰা হৈছিল কিন্তু তাৰ পিছত এই ব্যৱস্থাক বঢ়াই আজিও চলি আছে যদিহে কোনো এটা সম্প্ৰদায় তেওঁ যোৱা 50 বছৰে সেই সুযোগ গ্ৰহণ কৰি আগবাঢ়ি গ'ল শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে তেওঁ আগবাঢ়ি মূল খুঁটিৰ আন আগবঢ়া সম্প্ৰদায়ৰ লোকসকলৰ সৈতে সহৱস্থান গ্ৰহণ কৰিলে তেওঁৰ সন্তানে পুনৰ সেই ST SC বা OBCৰ সুবিধা পাব লাগেনে ই এক প্ৰাসংগিক প্ৰশ্ন প্ৰিয় দৰ্শক এই আছিল আমাৰ বিশ্লেষণ মুছলমানসকলে সংৰক্ষণ পাব লাগেনে সংবিধানে কি কয় বিশ্লেষণ আগবঢ়ালো আপোনালোকে কি ভাবে আপোনালোকৰ মন্তব্য জানিব বিচাৰিম মুছলমানক সংৰক্ষণ দিয়াৰ সন্দৰ্ভত বা এনেই ভাৰতবৰ্ষত সামগ্ৰিকভাৱে সংৰক্ষণ ব্যৱস্থাটোৰ সন্দৰ্ভত আপোনালোকে মন্তব্য আগবঢ়াব পাৰে বিষয়টো যথেষ্ট জটিল এই বিষয়টোত সোমাই আছে বহুকেইটা সংবিধানৰ অনুচ্ছেদ বহুকেইটা উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক জাজমেণ্ট বহুকেইটা কনষ্টিটিউচনেল অৰ্ডাৰ বহুকেইখন আইন আৰু সেই আইনৰ যোগেদি গঠন হোৱা বহুকেইখন কমিশ্যন সোমাই আছে আৰু নতুনকৈ যদি কোনোবা এটা সম্প্ৰদায় শিডিউল ট্ৰাইবত অন্তৰ্ভুক্ত হ'ব লাগে তেতিয়াহ'লে ৰাজ্য চৰকাৰ এখনে যিখন ৰাজ্যত সেই জনগোষ্ঠীটোৱে বসবাস কৰে সেই ৰাজ্য সিগনেচাৰ ফেন্স আপোনাৰ কামত অহা নিউজ হেডলাইন্স আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই CHHF প্ৰতিটো ঢালাইৰ প্ৰাণ ভোট সামৰি EVM লৈ ষ্ট্ৰং ৰুমলৈ যাত্ৰা বিয়লি ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে ভোট কেন্দ্ৰৰ পৰা ষ্ট্ৰং ৰুমলৈ যাত্ৰা কৰিলে EVM সহ নিৰ্বাচনী বিষয়াসকলে কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁলোকে EVM সমূহ ষ্ট্ৰং ৰুমত বন্দী কৰিলে তৃতীয় পৰ্যায়ৰ লগে লগে অসমত সামৰণি পৰিল লোকসভা নিৰ্বাচনৰ ভোট পৰ্ব 4 সমষ্টিত শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল ভোটগ্ৰহণ প্ৰতিকূল বতৰৰ বাবে আগবেলা ভোট কেন্দ্ৰত হেৰেঙা উপস্থিতি EVMত বন্দী হ'ল গুৱাহাটী বৰপেটা ধুবুৰী আৰু কোকৰাঝাৰৰ 47 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৰাজ্যত 4 সমষ্টিত সামগ্ৰিক ভোটদানৰ হাৰ 74.86% ধুবুৰীত সৰ্বাধিক 79.70% ভোটদান গুৱাহাটীত সৰ্বনিম্ন 68.93% বৰপেটাত ভোটদানৰ হাৰ 76.73% আৰু কোকৰাঝাৰত ভোটদানৰ হাৰ 74.24% গুৱাহাটীৰ বশিষ্ঠত ভোট কেন্দ্ৰত আজব ঘটনা অনিমা চৌধুৰী নামৰ এগৰাকী মহিলাৰ ভোট দিলে অচিনাকি লোকে গণেশনগৰ শিশু বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোট দিবলৈ উপস্থিত হোৱাৰ পিছতে হাহাকাৰ পলিং আৰু প্ৰিজাইডিং বিষয়াৰ হেমাহিৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ নিজ ৰাজ্যত নিৰ্বাচনী পৰ্ব সামৰি বহিৰাজ্যত প্ৰচাৰ চলাবলৈ সাজু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 9 আৰু 10 মেত ওড়িশা আৰু পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে দেশত এতিয়াও সম্পন্ন হ'বলৈ বাকি আছে ভোট গ্ৰহণৰ 4টা পৰ্যায়
লোকসভা নিৰ্বাচনৰ মাজতে সংকটত হাৰিয়ানাৰ বিজেপি চৰকাৰ 3জন নিৰ্দলীয় প্ৰাৰ্থীয়ে সমৰ্থন প্ৰত্যাহাৰৰ পিছতে সংখ্যালঘুত পৰিণত নায়ব ছাইনী চৰকাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুদাক কাষত বহুৱাই সমৰ্থন প্ৰত্যাহাৰৰ ঘোষণা 3 নিৰ্দলীয় বিধায়কৰ কংগ্ৰেছক সমৰ্থন দিব বুলি ঘোষণা বাইক চুৰৰ গেঙৰ সৈতে জড়িত স্বয়ং নাগালেণ্ড আৰক্ষী নাগালেণ্ডৰ উখা জিলাত যোৰহাট আৰক্ষীয়ে 3খন চুৰি বাইক উদ্ধাৰ কৰাৰ পিছতে পোহৰলৈ আহে বিস্ফোৰক তথ্য বিগত 2 মাহত যোৰহাটৰ পৰা চুৰি হৈছিল 15খনতকৈও অধিক দুচকীয়া বাহন বিশাল সমদলেৰে মঙলবাৰে মনোনয়ন দাখিল কৰিলে প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰাই সমদলত অংশগ্ৰহণ কৰিলে বহুকেইজন জ্যেষ্ঠ নেতাই বক্সাৰ সমষ্টিত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব আনন্দ মিশ্ৰাই 2 যুৱতীক অপহৰণৰ চেষ্টা চলোৱাৰ পিছতে হাফলঙত উত্তপ্ত পৰিস্থিতি অসৎ উদ্দেশ্যৰে যুৱতীক গাড়ীত উঠাই নিয়া 3 লম্পটক ৰাইজে ধৰি গোটাই দিয়া আৰক্ষীক 3 অভিযুক্তক উচিত শাস্তিৰ দাবী স্থানীয় সংগঠনৰ তিতাবৰত সুৰাপান কৰি আৰক্ষীৰ গাড়ী চালকে মহতিয়ালে টেম্পো দুৰ্ঘটনাত আৰক্ষীৰ বাহনত থকা 2জনকে ধৰি গুৰুতৰভাৱে আহত 6জন লোক সুৰামত্ত চালকক উত্তম মধ্যম উত্তেজিত ৰাইজৰ তিতাবৰ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ অমৃতসৰ পাৱাৰ্ড বাই CHH জেল প্ৰতিটো ঢালাইৰ প্ৰাণ আজি বিশাল সমদলেৰে বক্সাৰ সমষ্টিত প্ৰথমখন মনোনয়ন দাখিল কৰিলে IPS আনন্দ মিশ্ৰাই নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ সমদলত অংশ ল'লে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই বক্সাৰত মনোনয়ন দাখিল কৰাৰ পাছতে সমৰ্থকৰে উপচি পৰিল IPS আনন্দ মিশ্ৰাৰ জন আশীৰ্বাদ যাত্ৰা সোমবাৰে বিহাৰৰ বাল্মীকি নগৰত মনোনয়ন দাখিল কৰিছিল গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়াই বিহাৰৰ নিৰ্বাচনত অসম কানেকশ্যন বক্সাৰত আনন্দ মিশ্ৰা বাল্মীকি নগৰত নৱ কুমাৰ শৰণীয়াৰ প্ৰত্যাহ্বান বিহাৰৰ 40খন আসনৰ 2খনত পৰিচিত প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাক লৈ উৎকণ্ঠিত ৰাজ্যবাসী প্ৰথম দিনাই বক্সাৰ সমষ্টিৰ বিশাল সমদলেৰে মনোনয়ন দাখিল কৰিলে IPS আনন্দ মিশ্ৰাই নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ সমদলত সামিল হ'ল বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা বক্সাৰত প্ৰথমখন মনোনয়ন দাখিল কৰাৰ পাছতে সমৰ্থকেৰে উপচি পৰিল IPS আনন্দ মিশ্ৰাৰ জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ টিকটৰ আশাত লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ চাকৰি ইস্তফা দি গৃহভূমি বক্সাৰলৈ গৈছিল IPS আনন্দ মিশ্ৰা পাছে বিজেপিৰ টিকট নাপাই নিৰ্দলীয় হিচাপে বক্সাৰৰ যুঁজত নমা IPS আনন্দ মিশ্ৰাই তীব্ৰ প্ৰত্যাহ্বান জনাইছিল বিজেপি প্ৰাৰ্থী মিথিলেশ তিৱাৰী আৰু RJDৰ সুধাকৰ সিঙক 2014 আৰু 2019ত বিজেপিৰ দখলত থকা বক্সাৰত এইবাৰ মিথিলেশ তিৱাৰীক বিপদত পেলাব পাৰে আনন্দ মিশ্ৰাই বিজেপিৰ একাংশ বিসম্বাদী নেতাৰ সমৰ্থনত আনন্দ মিশ্ৰাই সলনি কৰিব পাৰে বক্সাৰৰ নিৰ্বাচনী সমীকৰণ বিপৰীতে ষষ্ঠ পৰ্যায়ত 25 মেত ভোটগ্ৰহণ হ'ব লগা বিহাৰৰ বাল্মীকি নগৰত মনোনয়ন দাখিল কৰিলে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই জাতিগত প্ৰমাণপত্ৰৰ বিসংগতিৰ বাবে কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা কৰাত আদালতে বাৰণ কৰাৰ পাছতে বিহাৰলৈ যাবলৈ বাধ্য হ'ল নৱ কুমাৰ শৰণীয়া বাল্মীকি নগৰৰ JDU সুনীল কুমাৰ আৰু RJDৰ দীপক যাদৱৰ বিৰুদ্ধে যুঁজত নামিব গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়া হিন্দী বলয়ৰ নিৰ্বাচনী যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বিহাৰৰ নিৰ্বাচনত অসমৰ দুগৰাকী পৰিচিত লোকে প্ৰতিদ্বন্দ্বিতা কৰা ঘটনাই দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া ৰাজ্যবাসীৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লোকসভা নিৰ্বাচনৰ মাজতে সংকটত হাৰিয়ানা চৰকাৰ সমৰ্থন প্ৰত্যাহাৰ 3 নিৰ্দলীয় বিধায়কৰ হাৰিয়ানাৰ নায়ব সিং ছাইনীৰ চৰকাৰ সংখ্যালঘুত পৰিণত হ'ল কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুদাক লৈ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা সংবাদমেলত ছাইনী চৰকাৰলৈ সমৰ্থন প্ৰত্যাহাৰ কৰা 3 নিৰ্দলীয় বিধায়ক ক্ৰমে সম্বীৰ খংগন ৰণধীৰ গোলেন আৰু ধৰমপাল গণ্ডাৰ কংগ্ৰেছৰ সমৰ্থন দিব বুলি সংবাদমেলত ঘোষণা 3 বিধায়কৰ কৃষক সমস্যাকে ধৰি বিভিন্ন সমস্যালৈ বিজেপি চৰকাৰৰ প্ৰতি থকা সমৰ্থন প্ৰত্যাহাৰ কৰিছে তেওঁলোকে 90জনীয়া হাৰিয়ানা বিধানসভাত বিজেপিৰ আছে 40জন বিধায়ক চৰকাৰ গঠনৰ বাবে পূৰ্বে সমৰ্থন দিছিল জেজেপিৰ বিধায়কৰ লগতে 3 নিৰ্দলীয় বিধায়কে
ইয়াৰ পূৰ্বে সমৰ্থন প্ৰত্যাহাৰ কৰিছিল জেজেপিৰ বিধায়কসকলে মঙলবাৰে 3 নিৰ্দলীয় বিধায়কে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতে সংকটত পৰিছে নায়ব সিং সাইনি চৰকাৰ उन्होंने जो बीजेपी सरकार को समर्थन दे रखा था इंडिपेंडेंट विधायक हैं उन्होंने समर्थन अपना वापस लिया है और बाहर से कांग्रेस को समर्थन देने का फैसला किया है और ये फैसला उन्होंने जन भावना के अनुसार किया है जन भावना बन चुकी है सरकार के मौजूदा सरकार के खिलाफ है उन्होंने कहा भी जन भावना बनी हुई इस वास्ते कांग्रेस का समर्थन करना चाहते हैं क्या सरकार को कोई खतरा है सर देखिए मॉरल राइट खत्म हो गया सरकार का प्रशासन का और उन सरकार को तुरंत पद छोड़ देना चाहिए इस्तीफा देना चाहिए और राष्ट्रपति शासन लागू कर देना चाहिए ताकि निष्पक्ष चुनाव हो जाए और देखिए क्योंकि ये जानकारियाँ आई है मेरे पास भी कई विधायकों की कुछ इच्छाएं होती हैं और हर व्यक्ति आज इच्छा के साथ जुड़ा हुआ है शायद क्योंकि कांग्रेस आजकल इच्छाएं पूरी करने में लगी हुई है और लोग समझ रहे हैं लोग सब जानते हैं कि किसकी इच्छा क्या है क्योंकि कुछ लोगों को जैसे कांग्रेस है कांग्रेस को जनता की इच्छाओं से मतलब नहीं है उनको तो अपनी इच्छाओं से मतलब है कि हमने अपनी इच्छाएं पूरी करनी है कांग्रेस लगी हुई है उनकी इच्छाएं पूरी करने में চিৰাঙৰ ৩৫ নং ডাঙাইগাঁও এলপি স্কুল ভোটকেন্দ্ৰত এক শোকাবহ ঘটনা সংঘটিত হ'ল ভোটকেন্দ্ৰত করুণ মৃত্যু সাবটিলে এগৰাকী ভোটাৰে মৃত ভোটাৰগৰাকীৰ নাম হুছেইন আলী প্ৰত্যক্ষদৰ্শীৰ মতে ভোট প্ৰদানৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছিল লোকজন অসুস্থতা অনুভৱ কৰি ভোটকেন্দ্ৰৰ এখন চকীত বহি থকা অৱস্থাতেই ঢলি পৰি থিতাতে মৃত্যু হয় লোকজনৰ হৃদক্ৰিয়া বন্ধ হৈ লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে ভোট দিবলৈ গৈছিল কিন্তু মানুহ ভিৰ বেছি থকাৰ কাৰণে হেতে এটা চাহ দোকানত বহি আছিল কিন্তু আমি ওচৰতে বহি আছিলোঁ হঠাৎকৈ হেতে কাপি পৰি যায় মানে লগে লগে হেতে ডেথ হৈ গ'ল নহয় চেয়াৰত বহি আছিল মঙলবাৰৰ নিৰ্বাচনত ৰাজনৈতিক নেতাসকলৰ মাজত দেখা গ'ল আধ্যাত্মিকতা জিকিৰ গাই ভোট কেন্দ্ৰলৈ আহিল ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ বাথৌ পূজা কৰি ভোটদান কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে আনহাতে ভোট দি প্ৰভু দৌল গোবিন্দৰ আশীৰ্বাদ ল'লেগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে নিৰ্বাচনত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ব্যতিক্ৰমী ৰূপত আহিল ভোটগ্ৰহণ কেন্দ্ৰলৈ জিকিৰ গাই ভোটকেন্দ্ৰলৈ আহি ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ছয়গাঁৱৰ গৰৈমাৰীৰ ফকীৰপাৰাত বিধায়ক ৰেকিবুদ্দিন আহমেদে ভোটাধিকাৰ সাব্যস্ত কৰে ভোটদান সাব্যস্ত কৰিলোঁ আৰু মোৰ লগতে মোৰ ছোৱালীও প্ৰথম আজি ভোট দিছে আৰু আমাৰ ছয়গাঁও সমষ্টি বকু সমষ্টি পলাকবাৰী সমষ্টি দক্ষিণ কামৰূপত উলহ মালহেৰে ৰাইজ ওলাই আহি ভোটদান সাব্যস্ত কৰি আছে অত্যন্ত আনন্দমুখৰ পৰিৱেশ পৰম্পৰাগতভাৱে পালন কৰি অহা বাথৌ পূজা কৰি ভোটদান কৰিবলৈ আহিল কোকৰাঝাৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে যিটো মোৰ সমষ্টিৰ কাৰণে মোৰ নিজৰ কাৰণে মোৰ ভোটটো মই ভোটদান কৰিবলৈ পাৰিছোঁ তাৰ কাৰণে মই আনন্দ লাগিছে আৰু ৰাইজ যিটো এইবেলি এনডিএৰ পক্ষত আছে আৰু এনডিএক যিটো সমৰ্থন কৰাইছে স্বতঃস্ফূৰ্তভাৱে ভোটটো আমি তেনেকৈ লাভ কৰিম আনহাতে ভোটাধিকাৰ সাব্যস্ত কৰি উঠি প্ৰভু দৌল গোবিন্দৰ আশীৰ্বাদ ল'লেগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পত্নী আৰু কন্যাৰ সৈতে মহাপ্ৰভুৰ আশীষ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে মহাপ্ৰভুৰ আশীষ লৈ নিৰ্বাচনত দলৰ অভূতপূৰ্ব সফলতাৰ কামনা কৰিলে মুখ্যমন্ত্ৰীয়ে মহাপ্ৰভু দৌল গোবিন্দত আহি প্ৰাৰ্থনা কৰিলোঁ ইলেকশ্যন সুন্দৰকৈ হৈ গ'ল প্ৰভুক ধন্যবাদ জনালোঁ কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী আৰু গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট
এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আয়োজন এভৰিডে মছলা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাতি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা পঠিয়াব লাগিব নেশ্যনেল কমিশ্যন ফৰ এছটিৰ বা এছচিৰ যদিহে এছটি মৰ্যাদা বিচাৰিছে নেশ্যনেল কমিশ্যন ফৰ এছটি অনুমোদন লাগিব অনুমোদন লগাৰ পিছত অনুমোদন লাভ কৰাৰ পিছত RGI সোমাই পৰে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া তেওঁলোকৰ অনুমোদন লাগিব তাৰপিছত গোটেই বিষয়টো কেবিনেটলৈ যায় কেবিনেটৰ এপ্ৰুভেলৰ পিছত যি বিধেয়কখন সদনৰ মজিয়াত উত্থাপন হয় আৰু তাৰপিছত গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ সিগনেচাৰৰ পিছত সেই সম্প্ৰদায়টোৱে এছটিৰ মৰ্যাদা লাভ কৰে এইটোৱে প্ৰক্ৰিয়া কিন্তু ৰাষ্ট্ৰপতিয়ে নিজাববীয়াকৈ 341 অনুচ্ছেদৰ সেকশন 1 যোগেদি ৰাষ্ট্ৰপতিও নটিফাই কৰিব পাৰে এছটি বা এছচিত কোন অন্তৰ্ভুক্ত হ'ব পাৰে বা কোন অন্তৰ্ভুক্ত হ'ব নোৱাৰে তেনে ধৰণৰ অন্তৰ্ভুক্তিৰ ক্ষমতা ৰাষ্ট্ৰপতিকো দিয়া আছে গতিকে সেই ধৰণে গোটেইবোৰ বিষয়বোৰ আগবাঢ়িছে প্ৰিয় দৰ্শক এৰিব লাগিব এই সন্দৰ্ভত আপোনালোকৰ মন্তব্য আগবঢ়াব পাৰে আপোনালোকৰ মন্তব্য আমাৰ কাৰণে চালিকা শক্তি নিৰ্বাচনৰ সময়ত এই বিষয়টোৱে শিৰোনাম দখল কৰাৰ কাৰণে এক বিশ্লেষণ আগবঢ়োৱাৰ অৱকাশ পালো মন্তব্য কৰিব চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ প্ৰতিবাৰ নিৰ্বাচন আহিলে অসমলৈ ঢাপলি মেলে পশ্চিমবংগৰ একাংশ ভোটাৰে এইবাৰো গংগাধৰ নদী অতিক্ৰম কৰি পশ্চিমবংগৰ 5 শতাধিক ভোটাৰ আহিল অসমলৈ খহনীয়াৰ কবলত মাটি ভেটি হেৰুৱা একাংশ ভোটাৰে যুগ যুগ ধৰি অস্থায়ীভাৱে বাস কৰি আহিছে বংগভূমিত দেশৰ সৰ্ববৃহৎ গণতান্ত্ৰিক মহোৎসৱত ভাগ লবৰ বাবে যিয়েই তেনেকৈ পাৰে উপস্থিত হৈছে নিজৰ ঠাইখনত গংগাধৰ নদী অতিক্ৰম কৰি পশ্চিমবংগৰ পৰা আহি 5 শতাধিকে ভোটাধিকাৰ সাব্যস্ত কৰিলে অসমত প্ৰতিবাৰ নিৰ্বাচন আহিলেই অসমলৈ ঢাপলি মেলে এইসকল ভোটাৰ খহনীয়াৰ কবলত পৰি মাটি ভেটি হেৰুৱাই এইসমূহ অসমৰ ভোটাৰে যুগ যুগ ধৰি অস্থায়ীভাৱে বসবাস কৰি আছে পশ্চিমবংগত বংগত বাস কৰাৰ বাবে অসম চৰকাৰৰ সকলো আঁচনিৰ পৰা বঞ্চিত হোৱা এইসমূহ ভোটাৰে পূৰ্বে কোকৰাঝাৰ লোকসভা সমষ্টিত আছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হয় ভোটাৰসমূহে 2 নম্বৰ ধুবুৰী লোকসভা সমষ্টিৰ গৰিপুৰ বিধানসভা সমষ্টিৰ বাগডোকৰা স্থিত 1 নং 2 নং আৰু 3 নং ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰায় 20-25 বছৰমান হৈ গ'ল আমি বেংগলত বসবাস কৰি আছো আমাৰ গাঁওখন আছে জংবান্ধা আৰু জংবান্ধা গাঁওখন এতিয়া নদীয়ে ভাঙি পেলাই সম্পূৰ্ণভাৱে শেষ কৰি দিলে তাৰ পিছত আমি অস্থায়ীভাৱে আমি ওয়েস্ট বেংগলৰ ওচৰ চুবুৰীয়া যেটো গাঁও সাতফলিমাৰী বুলি কয় তাত আমি আছো আমি এতিয়া তাত প্ৰায় 300 মান ফ্যামিলি তাত বসবাস কৰি আছো প্ৰায় 500তকৈ অধিক মানে ভোটাৰ তাৰ পৰা ইয়াত অসমত আহি পেলাই বাগডোকৰা 2 নং ভোট যেটো আছে সেই কেন্দ্ৰত আহি ভোট দিব লগা হৈ আছে তামাৰহাটৰ পৰা সাহিদুল হক ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীৰ জো ৰোডৰ মিৰি চেনিটাৰী এণ্ড হাৰ্ডৱেৰৰ মালিক মিৰি আলীৰ অটপালি বিপণীলৈ অহা গ্ৰাহকক অভব্য আচৰণ কৰাৰ লগতে প্ৰহাৰ কৰে মালিক আৰু কৰ্মচাৰীয়ে গায়িকা জ্যোতিমালা বুঢ়াগোহাঁইক অপদস্থ কৰাৰ লগতে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰদ নিবলৈ অহা গ্ৰাহকগৰাকীৰ ৰদেৰেই প্ৰহাৰ কৰাৰ অভিযোগ ঘটনাস্থলীত বীৰ লাচিত সেনা দল উপস্থিত হৈ বন্ধ কৰি দিয়ে বিপণীখন বৰ্তমানে পলাতক অৱস্থাত স্বত্বাধিকাৰী মিৰি আলী ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে উল্লেখযোগ্য যে পূৰ্বেও একেখন বিপণীৰ বিৰুদ্ধে আছে বহুকেইটা গোচৰ আমি দুজনে আহিছিলোঁ ইয়ালৈ আচলতে মোৰ ষ্টুডিঅ' এটা কাম কৰি আছোঁ তাৰে কাৰণে এখন মই কাৰ্টেনৰ কাৰণে ৰড এডাল কিনিবলৈ আহিছিলোঁ আজি যিহেতু ইলেকশ্যনৰ দিন গোটেই বন্ধ আছিলে দোকান আমি তেওঁৰ ওচৰলৈ এবাৰ আহিলোঁ এবাৰ অহাৰ পিছত তেওঁ আচৰণটো ভাল নালাগে আমি গুচি গৈছিলোঁ কিন্তু দেখিলোঁ যে দোকান চবতে বন্ধ আৰু মিস্ত্ৰীও লাগি আছে মোৰ ঘৰত সেইটো কাৰণে আমি আকৌ উভতি আহিলোঁ উভতি আহি পেলাই তেওঁ অকণ উভতি অহাৰ লগে লগে তেওঁ হাঁহিছে আমাৰ ওপৰত দেই যে আকৌ উভতি আহিলে টাইপৰ তাৰপিছতে তেওঁ
আমি ক'লোঁ যে ৰডডাল দীঘল, যিহেতু আমি স্কুটি লৈ আহিছোঁ, গতিকে ৰডডাল আমাক কাটি দিব লাগে মাজত কাটি দিলে আমাৰ নিবলৈ সুবিধা হয়। তাৰপিছত তেওঁ কাটি দিবলৈতো অমান্তি হৈছে, লগতে তেওঁক মই যেতিয়া ক'লোঁ যে তেতিয়াহ'লে আমি লৈ নাযাওঁ, নিবলৈ যিহেতু অসুবিধা হৈছে, তাৰপিছত তেওঁ ক'লে তেতিয়াহ'লে তহঁতক আমি পইচা ঘূৰাই নিদিওঁ বুলি কৈ যথেষ্ট তহঁতৰ চাকৰ নেকি, তহঁতৰ বাপেৰৰ দোকান পাইছ নেকি, আৰু মানে বহুত বেছি বেয়া মান মাতিছে, যোনখিনি মই বৰ্তমান এতিয়া ক'ব নোৱাৰোঁ মোৰ মুখেদি পেলাই। আৰু লগালগ তেওঁ যেতিয়া শান্তনু মোৰ লগত অহা শান্তনু যেতিয়া ক'লে যে আপুনি ইমান অভদ্ৰ আচৰণ কিয় কৰিছে, এজনী মাইকী মানুহক আপুনি ইমান বেয়াকৈ কিয় গালি পাৰিছে, লগতে আৰু কাষ্টমাৰ আছিলে তেওঁলোকেও কৈছে যে আপুনি ইমান বেয়াকৈ কিয় কৈছে, তেওঁ ইমান ভালকৈ কৈ আছে যে পইচাটো ঘূৰাই দি দিয়ক, বস্তুখিনি আমি নিদিওঁ, কাৰণ দোকানতে আছে, বস্তু আমি এতিয়ালৈকে ওলোৱাই নাই। তেওঁ কৈছে তই চাকৰ পাইছ নেকি, কিবাকিবি ক'লে। তাৰপিছত যেতিয়া শান্তনুৱে ক'লে বেয়া বিহেভ কিয় কৰিছে, লগে লগে তেওঁ লাঠি এডাল উলিয়াই লৈছে, লাঠি এডাল উলিয়াই লৈ শান্তনুক প্ৰহাৰ কৰিছে, হাতত লাগিছে শান্তনুৰ। চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ইন্ধনৰ হাহাকাৰ। আগৰতলাৰ ডিপুত নাই পেট্ৰল ডিজেল, বাহনত তেল ভৰাবলৈ আহি গ্ৰাহকে হাহাকাৰ কৰিবলগীয়া হৈছে। অসম ত্ৰিপুৰা সংযোগী পথত হোৱা ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে যাতায়াত, বোকা মাটিয়ে পুতি পেলাইছে ৰেলপথো, আৰু যাৰ ফলত এতিয়া হাহাকাৰ অৱস্থা, কাৰণ যোগাযোগৰ মাধ্যম এতিয়া নাই আৰু সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত ইন্ধন তালৈ দিব পৰা হোৱা নাই, সেয়েহে নাটনি হৈছে ইন্ধনৰ। আগৰতলাৰ ডিপুত এতিয়া পেট্ৰল ডিজেল পাবলৈ নাই, বাহনত তেল ভৰাবলৈ গ্ৰাহকে হাহাকাৰ কৰিছে। তেল শর্ট বলতে তেলটা না আইছে রাস্তার ভিতরে 10 পড়ছে এই কারণে তেল আইতাছে না। আর এটা হয়তো এই আজকালি আউনের সম্ভাবনা আছে ঢুকে যাব তেল। বাতৰিত পুনৰ সময় হ'ল বাণিজ্যিক বিৰতিৰ। প্ৰধান ৰাজ্যত কলেৰা মহামাৰীৰ সংক্ৰমণ। ডিব্ৰুগড়ত ধৰা পৰিছে আক্ৰান্ত ৰোগী। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কেইবাজনো। ৰাজ্যত ভয়াৱহ ৰূপ ল'ব নেকি কলেৰা মহামাৰীয়ে। কলেৰা মহামাৰীত এই পৰ্যন্ত ডিব্ৰুগড়ত আক্ৰান্ত হৈছে কেইবাজনো লোক। আক্ৰান্ত প্ৰতিজনৰ দেহত ধৰা পৰিছে ভাইব্ৰিঅ কলেৰী বীজাণু। এই কথা আনুষ্ঠানিকভাৱে যদিওবা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা নাই, কিন্তু প্ৰকাশ কৰিছে এগৰাকী চিকিৎসকে। চিকিৎসা মহাবিদ্যালয়খনত বৃদ্ধি পোৱা আক্ৰান্তৰ সংখ্যাক লৈ উদ্বিগ্ন অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক শ্ৰীমন্ত মাধৱ। জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে জনতাৰ সজাগ সচেতনতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এক বিশেষ পোষ্ট। হায়দৰাবাদত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে PV নৰসিংহ ৰাওৰ পৰিয়ালে। প্ৰয়াত নৰসিংহ ৰাওক ভাৰত ৰত্ন সন্মান প্ৰদান কৰাত কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে। সংস্কৃতি, ভাৰতৰ উন্নয়নৰ অগ্ৰগতিকে ধৰি কেইবাটাও বিষয়ৰ ওপৰতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰে PV নৰসিংহ ৰাওৰ পৰিয়ালে। আৰু এয়া দেখুৱাইছোঁ আমি এই সন্মান বিশেষ আলোকচিত্ৰ। হায়দৰাবাদত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে PV নৰসিংহ ৰাওৰ এই পৰিয়ালটোৱে। প্ৰয়াত নৰসিংহ ৰাওক ভাৰত ৰত্ন সন্মান প্ৰদান এই সন্মান প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ বহু সংখ্যক সদস্য আহি উপস্থিত হয় আজি। সংস্কৃতি, ভাৰতৰ উন্নয়নৰ অগ্ৰগতিকে ধৰি কেইবাটাও বিষয়ৰ ওপৰতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাওৰ পৰিয়ালে। বাতৰি দেখি সময় বাণিজ্যিক বিৰতিৰ।